Hello guys, welcome back to my YouTube channel. তো আজি আছো গুৱাহাটী ৰিভাৰ পইণ্ট নতুন এখন পাৰ্ক বাকি এখন হৈছে গুৱাহাটীৰ নতুন এখন পাৰ্ক বেছি দিন হোৱা নাই 2-3 মাহ হৈছে পাৰ্কখন ওপেনিং কৰা তো ৰিভাৰ পইণ্ট যোনটো আপোনালোকৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ আছিল তো তাৰে কাষতে আছে এখন পাৰ্কখন তো বহুত ধুনীয়া বনাইছে ব্ৰহ্মপুত্ৰ ৰিভাৰ পইণ্ট পাৰ্কখনৰ নাম আৰু বহুত ডাঙৰ এৰিয়া তো চাওক কিমান ডাঙৰ এৰিয়া গোটেইখিনি আপোনালোকক দেখাই আছো সিনেমেটিকটো দেখাম তো চাওক মজা লাগি আছে পুৰা ঘূৰি আছো মানে আমি আহিছিলো উমানন্দ মন্দিৰত কিন্তু উমানন্দ মন্দিৰ ফেৰীঘাট বন্ধ আছে যেহেতু পানী অলপ বাঢ়ি আছে ব্ৰহ্মপুত্ৰত সো মানে ফেৰী বন্ধ আছে তো সেইকাৰণে ইয়াতে ৰিভাৰ পইণ্টতে আহি গলো ফটো মাৰিবলৈ লগৰ আছে আৰু চাওক গোটেই পাৰ্কখন একদম ফুল কৰি তুলিছে একদম ব্ৰহ্মপুত্ৰ পাৰতে বাকি চাওক ভিউটো কিমান বেছি ধুনীয়া একদম বহুত ডাঙৰ পাৰ্কখন মই আহিছিলো অকল ওপৰতে আছে কিন্তু তলতো আছে একদম ব্ৰহ্মপুত্ৰ পাৰতে আৰু ইফালে একদম তললৈকে যাব পাৰি বহুত ধুনীয়া আছে পাৰ্কখন তো এইফালে চাওক বহুত ডাঙৰ এৰিয়াটো একদম তললৈকে যাব পাৰি একো টেনচন নাই বহুত ডাঙৰ এৰিয়া তো চাওক কিমান ধুনীয়া এটা ভিউ পাৰ্কখনো বহুত বেছি ডাঙৰ আপোনালোকে গেলা গৰমত আহি গুৱাহাটীত ইয়াতে বহি থাকিব পাৰে ধুনীয়া পৰিৱেশ একদম ব্ৰহ্মপুত্ৰ পাৰতে চাওক না এৰিয়াটো বহুত বেছি ডাঙৰ আৰু বহিবলৈও মানে ধুনীয়া ঠাই আছে একদম চলে এইবিলাক চাওক ফুল চুল গোটেই আছে আৰু ঠাইডোখৰো বহুত বেছি ধুনীয়া একদম মজা লাগি আছে ভিউটো আৰু এতিয়া যাম আমি ৰূপৱে আৰু আজি আহিছিলো আমি মেইন উমানন্দ মন্দিৰ যাবলৈ কিন্তু আজি ফেৰীঘাট বন্ধ আছে তো সেইকাৰণে ফাৰ্ষ্টে আমি পাৰ্কখনত সোমালো তাৰপিছত যাম ৰূপৱে তো কি হয় চাই লওঁ আৰু সময়ো বেছি নাই এইফালে আছে এটা পুখুৰী তো চাওক মাছো আছে পুখুৰীত এইবিলাক মাছ চাওক আপোনালোকক মাছ দেখাইছো মই এইবিলাক মাছ চাওক পুখুৰীটো চাওক পুখুৰীটো বহুত বেছি ডাঙৰ আৰু ইয়াতে মাছখিনিও দেখালো আপোনালোকক ৰ'দটো দি আছে সেইকাৰণে দেখি পোৱা নাই ভালকে কিন্তু বহুত মাছ আছে বাকি ইয়াৰ পৰা যাওঁ নহলে ইফালে ৰূপৱেও নাপাম ৰূপৱেত উঠিম বুলি ভাবি আছো এইফালে চাওক অমিত শ্বাহ আহি পিনে 20 জানুৱাৰীত অপেনিং কৰিছিল 2024 তো এতিয়া হৈ আছে মে লাষ্ট আৰু জুনে আহিব বাকি 4-5 মাহ হ'ল আৰু অমিত শ্বাহ তো বহুত ডাঙৰ এখন পাৰ্ক আৰু এই গছজোপাও বঢ়িয়া লাগি আছে একদম ফুলখিনি তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু অলপ দেখালোঁ তো এতিয়া ৰূপৱেত যাওঁ বেছি সময়ো নাই সেইকাৰণে বেছি টাইম ইয়াতে নকৰোঁ গৈ থাকোঁ ইয়াৰ পৰা বাকী পাৰ্কৰ গেটখন দেখুৱাই হোৱা নাছিলে তো গেটখন লাষ্টত দেখাই দিছোঁ এখনেই গেটখন আৰু এণ্ট্ৰি ফিজ অনলি 50 rupees ইয়াৰ টিকেট তো ইফালে আমি ৰূপৱেত উঠিব গ'লোঁ তো তাতো নহ'ল তাতেও টিকেট নাপালোঁ তো আহি গ'লোঁ নেক্সট দীঘলী পুখুৰী এইফালে চাওক লেতেৰা পানীত আহি গ'লোঁ এইফালে নাও চলাই আছোঁ আৰু আমি যোনখন নাও পাইছোঁ একদম ঘাটিয়া নাও এখন পাইছোঁ মানে নাওখনৰ হেণ্ডেলটো একো কামেই নাই মানে যোনফালে তাৰ মন যায় সেইফালেহে যায় আমাৰ মতে নচলে একদম ঘাটিয়া নাও এখন দিছে আৰু এইফালে নাওখন এইফালেতো ঠিকেই আছে ইফালে চাওক নাওখনত পেডেলটোৱে নাই অকল লোহাৰডাল লাগি আছে কিন্তু নাওখনৰ একদম হেণ্ডেলটো একো কামেই নাই মানে এফালে মাৰিলেও কাম নাই ইফালে মাৰিলেও কাম নাই ঘূৰিবই নোখোজে চালা 1 ঘণ্টালৈকে ইয়াতে থাকিম কেলা নাযাওঁ এইফালে ঘূৰি এইফালে যাবই তো নাও চলালোঁ অৱস্থা বেয়া বেলেগে এনজয় কৰিব আহে আমাৰ ফাটি গ'ল পুৰা অৱস্থা বেয়া হৈ গ'ল ঘূৰিব মই থাক কি নাও পাইছোঁ হেণ্ডেলটো একো কাম নাই একদম ফাল্টু নাও পাইছোঁ এইফালে পেডেল নাই এইফালে হেণ্ডেলটো কাম নাই অৱস্থা বেয়া হৈ গ'ল দীঘলী পুখুৰীত আহি একদম অৱস্থা বেয়া হৈ গ'ল সি আৰামত আগত বহি আছে আমাৰ এফালে পেডেল মাৰি অৱস্থা বেয়া
ইফালে হেণ্ডেল পোনায়ো অৱস্থা বেয়া, চালা ঘূৰিবই নোখোজে। তো এতিয়া আছোঁ দীঘলী পুখুৰীত। তো নাও চাও চলালোঁ, অৱস্থা বেয়া হৈ গ'ল। তো এতিয়া ইয়াতে অলপ আহিছোঁ, বাকী ইয়াতে অলপ বহি ঘূৰি ফুৰি ৰুমত গুচি যাম। কিবা কিবি খাব লাগিব, বহুত বেছি ভোক লাগি আছে। তো এইফালে নাও চলাইতো একদম অৱস্থা বেয়া হৈ গ'ল। বাকী এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু 1 ৰাউণ্ড মাৰি। ইয়াতে আৰু কি আৰু অকল ল'ৰা ছোৱালীবিলাকে বহি থাকিব আৰু একো নাই চাবলগীয়া। ইমান বছৰ হ'ল আই লাভ গুৱাহাটীত ফটো উঠিম বুলি ভাবোঁ, কিন্তু আজিলৈকে উঠিবলৈ চান্সেই নাপাওঁ। ইয়াত এনি টাইম মানুহ থাকে। তো আজি উঠিলোঁ ফটো আই লাভ গুৱাহাটী। তো আজি উঠিলোঁ। বাকী এইটোৱে দীঘলী পুখুৰী আৰু। তো ইয়াৰ পৰা এতিয়া গুচি যাওঁ, চব ঠিকে আছে, বাছ মানে নাওতহে অলপ অৱস্থা বেয়া হ'ল আৰু। বাকী ইয়াতে কিবা কিবি খালোঁ, দিনটো একদম ভাল নহ'ল। বাকী ফাৰ্ষ্টে গৈছিলোঁ উমানন্দ যাম বুলি বঢ়িয়াকৈ আহিছিলোঁ। তো তাতেও যোৱা নহ'ল, ফেৰী নাই। প্লাছ তাৰপিছত ৰূপৱেত গ'লোঁ, তাতেও নহ'ল, তাতেও নাপালোঁ। প্লাছ দীঘলী পুখুৰীত আহিলোঁ, তাতেও মানে অৱস্থা বেয়া হ'ল, নাওখন আমাৰ বেয়া আছিল। তো দিনটো এনেকুৱাই গ'ল, একো নাই। তো যি পাৰোঁ সেইটো আপোনালোকক দেখালোঁ আৰু। বাকী ইয়াতে কিবা কিবি খোৱা হৈ গ'ল, খাই মেলি ল'লোঁ। তো এতিয়া ডাইৰেক্ট গৈ থাকোঁ ৰুমত। ইয়াতে চাওক না কিমান দোকান আজিকালি, মানে ইয়াতে 50খনমান দোকান আছে, মানে কোনে ক'ত খায়, মানে একদম ভেৰাইটিজ দোকান। চাওক না মানুহ এনি টাইম ইয়াত ভিৰে থাকে। ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো নতুন ভিডিঅ' আৰু আহি থাকিব। নেক্সট মটৰ ব্লগ হ'ব। তো এইকেইদিন বৰষুণ দি আছে, সেইকাৰণে মটৰ ব্লগ কৰা নাই। তো আজি এনেকৈ ওলাই আহিলোঁ। ভিডিঅ'টো ইমান বেছি ভাল হোৱা নাই, ইমান একো দেখাব নোৱাৰিলোঁ।